এনবি নিউজৰ বাতৰিৰ তাৎক্ষণিক প্ৰভাৱ তিতাবৰক অনুজ্ঞাপত্ৰবিহীনভাৱে চলাই থকা বৰফ ফেক্টৰীত উলমিল তলা অস্বাস্থ্যকৰ পৰিৱেশত ফেক্টৰীটোত প্ৰস্তুত কৰা হৈছিল বৰফ আৰু এনবি নিউজৰ বাতৰি প্ৰকাশৰ পিছতে ফেক্টৰীটোত উপস্থিত হয় প্ৰশাসন ত্ৰিবেণী প্ৰসাদ শাহ নামৰ এজন ব্যৱসায়ীয়ে চলাইছিল এই ফেক্টৰীটো আৰু মিয়াদ উকলা বিষাক্ত ফুড কালাৰ ব্যৱহাৰ কৰিছিল আইচক্ৰীমত শীঘ্ৰে দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে সচেতন ৰাইজে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো যেটো সন্দৰ্ভত এনবি নিউজত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈছিল আৰু সেই বাতৰিৰ পাছতে তাৎক্ষণিক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে আৰু তিতাবৰত যেহেতু অনুজ্ঞাবিহীনভাৱে চলাই আছিল এই বৰফ ফেক্টৰীটো আৰু সেই বৰফ ফেক্টৰীটোত বৰ্তমান প্ৰশাসনে ওলমাইছে তলা অতি অস্বাস্থ্যকৰ পৰিৱেশত ফেক্টৰীটোত প্ৰস্তুত কৰা হৈছিল বৰফ আৰু এনবি নিউজৰ বাতৰি প্ৰকাশৰ পিছতে ফেক্টৰীটোত উপস্থিত হৈছিল প্ৰশাসন ত্ৰিবেণী প্ৰসাদ শাহ নামৰ এজন ব্যৱসায়ীয়ে চলাইছিল ফেক্টৰীটো মিয়াদ উকলা বিষাক্ত ফুড কালাৰ ব্যৱহাৰ কৰিছিল আইচক্ৰীমত আনহাইজেনিক পৰিৱেশত আইচক্ৰীম বনোৱা আৰু নথিপত্ৰবিহীনভাৱে আইচক্ৰীম ফেক্টৰী চলোৱাৰ ক্ষেত্ৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চই এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু সেই প্ৰতিক্ৰিয়া আপোনালোকৰ বাতৰিত পৰিৱেশন কৰাৰ লগে লগে তিতাবৰ সমজিলা তথা ফুড সেফটি ডিপাৰ্টমেণ্টে সেই আইচক্ৰীম ফেক্টৰীটো পৰিদৰ্শন কৰে আৰু পৰিদৰ্শন কৰি পিনি তেখেতলোকে নথিপত্ৰ নোপোৱাৰ বাবে সেই ফেক্টৰীটো যেতিয়ালৈকে নথিপত্ৰ সম্পূৰ্ণ নহয় তেতিয়ালৈকে বন্ধ কৰি দিয়ে আৰু এই ক্ষেত্ৰত আমি তিতাবৰ সমজিলা তথা ফুড সেফটি ডিপাৰ্টমেণ্ট আৰু সাংবাদিক কৰ্মীসকলক ধন্যবাদ জনাইছোঁ যিহেতু সকলোৰে প্ৰচেষ্টাত আজি যি আনহাইজেনিক আইচক্ৰীম খুৱাই আছিলে সৰু ল'ৰা ছোৱালী সেই আইচক্ৰীম ফেক্টৰীটো বন্ধ কৰিবলৈ সক্ষম হয় এই বৰফৰ যিটো অবৈধ ফেক্টৰী এই ফেক্টৰী বন্ধ কৰিছে আমি সন্তোষ প্ৰকাশ কৰিছোঁ আৰু মহকুমা প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অদূৰ ভৱিষ্যতেও যাতে এনেধৰণৰ অবৈধ বা অনুজ্ঞাপত্ৰবিহীনভাৱে চলি থকা যিসমূহ ফেক্টৰী আছে বৰফৰ ফেক্টৰী আছে এইবিলাক মহকুমা প্ৰশাসন তথা সমজিলা প্ৰশাসনে দৃষ্টিগোচৰত ৰাখিব আৰু যিহেতু এটা বৰ স্পৰ্শকাতৰ বিষয় জনস্বাস্থ্যৰ বিষয়ে এইটো এটা বৰ সজাগ হ'বলগীয়া প্ৰতিগৰাকী নাগৰিকে প্ৰতিগৰাকী সচেতন ব্যক্তিয়ে এইবিলাকত এই বিষয়টোৰ ওপৰত সজাগ দৃষ্টি ৰাখিব লাগিব আমি জানো যে ইয়াৰ পৰাই সৰু সৰু ল'ৰা ছোৱালীৰ বেমাৰ আজাৰ হৈছে অস্বাস্থ্যকৰ পৰিৱেশত এইবিলাক বনোৱা হৈছে আৰু তেখেতসকলৰ বিশেষকৈ অনুজ্ঞাপত্ৰ নাই অনুজ্ঞাপত্ৰ নথকা এনেধৰণৰ যিবিলাক ইয়াত বৰফৰ ফেক্টৰী আছে সমূল অংশে উৎখাত কৰিব লাগে ইয়াত কাৰো ডিমত থাকিব নোৱাৰে এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা